वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ফাৰ্স্ট ইউনিট টেষ্টৰ ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন এতে 25 টা MCQ আছে আৰু লং কোৱেশ্চন আছে গুটেইখিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম এই কোৱেশ্চন পেপাৰখন তোমালোকৰ যদি ফাৰ্স্ট ইউনিট টেষ্ট হোৱা নাই তেতিয়াহলে তোমালোকে এখন প্ৰেক্টিস কৰি যাবা খুব ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ এটো হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল বহুত ধুনিয়া ধুনিয়া এতে কোৱেশ্চনস আছে যিবোৰ কোৱেশ্চন তোমালোকৰ কিন্তু হাফ ইয়াৰলি এক্সামত কোৱেশ্চনবোৰ আহিব বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ জিলাত যদি ফাৰ্স্ট ইউনিট টেষ্ট হৈ যায় তেতিয়াহলে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে এটো নম্বৰত PDF আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা মই তোমালোকক সমাধান কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো তোমালোকে নম্বৰটো সেভ কৰি ৰাখিব পাৰা এটো মোৰ পাৰ্সোনাল নম্বৰ হয় আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লবা WhatsApp গ্ৰুপত জয়েন হলে তোমালোকক মই 100% তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰাম সায়েন্স ম্যাথছ এছামিছ আৰু সোশ্যাল সায়েন্সৰ কাৰণে তোমালোকক মই 100% প্ৰিপাৰেচন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এতিয়া সব প্ৰথম প্ৰশ্নটো কি কৈছে x আৰু y প্ৰত্যক্ষ অনুপাতত আছে আৰু x 3 হলে y 5 তেন্তে x 1/15 হলে y এর ভ্যালু কিমান হ'ব তুমি এই প্ৰশ্নটো চোৱা এতে x আৰু y টো তোমাৰ কি আছে এটো ডাইৰেক্টলি প্ৰপৰ্শনাল আছে হয়নে এটো প্ৰত্যক্ষ সমানুপাতত আছে যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেতিয়াহলে ইহতৰ ৰেশিও কি হ'ব সেম থাকিব কনস্ট্যান্ট হ'ব গতিকে এটো তোমাৰ কি হ'ব এটো x1 ধৰা এটো ধৰা y1 এটো x2 আৰু এটো ধৰা কি y2 তো যেহেতু সমানুপাতত আছে গতিকে ইহতৰ ৰেশিও সেম হ'ব অৰ্থাৎ x1/x2 হ'ব কি হ'ব y1/y2 হ'ব এটা তুমি ভ্যালু কেটা পুট কৰি দিয়া x1 এর ভ্যালু আছে কিমান 3 আৰু x2 এর ভ্যালু আছে কিমান এটো সব 1/15 এটো y1 এর ভ্যালু আছে কিমান 5 আৰু y2 এর ভ্যালু আমি ইয়াৰ পৰা ফাইন্ড আউট কৰিব লাগে ক্রস মাল্টিপ্লিকেশন কৰা এটো 3 * y এটো হ'ব তোমাৰ 3y2 এটো হ'ব 5 * 1 কি হ'ব 15 এটো 5 এর এটো তোমাৰ কেইবাৰ যাব 3 বাৰ যাব গতিকে ইয়াৰ পৰা আমি পালো 3y2 কি পালো 1/3 গতিকে ইয়াৰ পৰা y2 কিমান হ'ব এটো হিফালে গলে ডিভাইড হ'ব ডিভাইড হলে এটোৰ লগত ডাইৰেক্টলি মাল্টিপ্লাই হৈ যাব এটো y2 এর ভ্যালু কিমান হ'ব 1/9 হ'ব এটো সি অপশনত আছে গতিকে সি নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘন্টা সময় লাগে কিমানজন মানুহে 15 ঘন্টাত গাঁতটো খান্দিব পাৰিব বহুত ইন্টারেস্টিং কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমাৰ কম্পিটিটিভ এক্সামত লাগে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক আৰু এটা ইনফৰমেশন দি দিও তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচৰা মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকক মই পাৰ্সোনাল নম্বৰ দি দিছো তোমালোকে হেতু নম্বৰত কন্টাক্ট কৰিবা আৰু তোমালোকে যদি CIT মানে তোমাৰ সেন্ট্রাল ইনষ্টিটিউট অফ টেকনলজি যেটো কোকৰাঝাৰত আছে তাতে যদি তোমালোকে বিটেক কৰিব বিচৰা তাৰ কাৰণে যেটো এন্ট্ৰেন্স হয় এই এন্ট্ৰেন্সৰ কাৰণে মই প্ৰিপাৰেচন কৰাও তোমালোকে তাৰ কাৰণে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংকটো দি দিছো এতে চোৱা প্ৰথমতে লক্ষ্য কৰা এতে যদি মানুহৰ সংখ্যা যদি বাঢ়ে তেতিয়াহলে তোমাৰ কামৰ সংখ্যা কি হ'ব কমিব সময়ৰ সংখ্যা কম লাগিব হয়নে তাৰ মানে এটো তোমাৰ কি হয় মানুহৰ সংখ্যা যদি বাঢ়ে কামৰ সংখ্যা কমিব তাৰ মানে কি এটো তোমাৰ কি আছে ব্যস্ত ভগ্নাংশত আছে ব্যস্ত ভগ্নাংশত থাকিলে তোমাৰ কি হ'ব এটা চোৱা এফালে তুমি মানুহ বুলি ধৰা তোমাক মই টেবুলেশন কৰি তোমাক মই দেখাই দি আছো সব একেবাৰে ইজি হয় মানুহৰ সংখ্যা আছে 10 জন আৰু সময় লাগে 6 ঘন্টা তো কিমানজন মানুহ লাগিব যাতে তোমাৰ 15 ঘন্টাত কামটো কি হয় সমাপ্ত হয় ঠিক আছে এতিয়া চোৱা যেহেতু ব্যস্ত ভগ্নাংশত আছে গতিকে এটো তোমাৰ এটোৰ ৰেশিও আৰু এটোৰ ৰেশিও তোমাৰ কি হ'ব সেম হ'ব অৰ্থাৎ এটো তোমাৰ কি হ'ব এটো হ'ব তোমাৰ 10 * 6 কি হ'ব x * 15 বুজি পালানে গতিকে এটো হ'ব 60 কি হ'ব x * 15 গতিকে ইয়াৰ পৰা লাগে কি x এর ভ্যালু তো এটো হ'ব তোমাৰ এটো হ'ব 60 কি হ'ব 15 গতিকে এটো ৰেটে ক্যান্সেল কৰিলে কেইবাৰ যাব 4 বাৰ হয় না 15 * 4 = 60 হয় অৰ্থাৎ 4 জন মানুহে যদি কাম কৰে তেতিয়াহলে সেই কামটো সম্পাদন কৰিবলৈ 15 আৱাৰ্স টাইম লাগিব তাৰে পিছৰ প্ৰশ্নটো চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে এটা আমি প্ৰমাণিক ৰূপত লিখিব লাগে অৰ্থাৎ স্ট্যান্ডার্ড ৰূপত লিখিব লাগে এটো চাবা 5376.3 ইনটু কি আছে 10 to the power 5 আছে স্ট্যান্ডার্ড ৰূপত লিখিবলৈ হলে তুমি সদায় এটা কথা মনত ৰাখিবা
এইটো কিন্তু এই যিটো পইণ্ট আছে সেই পইণ্টটো সদায় তোমাৰ এটা ডিজিটৰ পিছত থাকিব লাগিব আৰু বাকীখিনি সেম থাকিব লাগিব। তাৰমানে এইটো হ'ব লাগিব কেনেকুৱা এনেকুৱা 53763 ইনটু 10 টু দি পাৱাৰ এইটো 5 আছে। চ' আমি তিনিটা ঘৰ কি কৰিছোঁ আগুৱাই আহিছোঁ। তিনিটা ঘৰ যদি আগুৱাই আহোঁ ইয়াৰ পৰা তুমি কি কৰিব লাগিব তিনিটা 0 বাদ দিব লাগিব। অৰ্থাৎ তোমাৰ 0 বাদ দিলোঁ মানে কি এইটো 1000ৰে হৰণ কৰিলোঁ। 1000ৰে হৰণ কৰিলে এইটো কিমান হ'ব 5.3763 ইনটু কি হ'ব 10 টু দি পাৱাৰ 2 হ'ব। এইটো হ'ব আমাৰ আনসাৰ। এইটো চাইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে এইটো ডি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো একেবাৰে চিম্পল কুৱেশ্যন হয়। এইটো আজিকালি তোমাৰ 4-5 তেনেকুৱা অংকত আহে। -2 দি পাৱাৰ 4 মাল্টিপ্লাইড বাই 1/2 হোল টু দি পাৱাৰ 4 এইটোৰ ভেলু কিমান হ'ব সেইটো আমাক ওলাবলৈ দিছে। এটা লক্ষ্য কৰা -2 দি পাৱাৰ 4 আছে, তাৰমানে -2 ইনটু -2 ইনটু -2 ইনটু -2 চাৰিটা -2 ইয়াতে মাল্টিপ্লাই হৈ আছে। তো এইটো মাইনাছে মাইনাছে প্লাছ আৰু এইটো মাইনাছে মাইনাছে প্লাছ, গতিকে এইটোৰ ভেলু আহিব প্লাছ। ঠিক আছে, কাৰণ এইটো তোমাৰ যুগ্ম সংখ্যা হয়। যদি পাৱাৰ যুগ্ম থাকে তেতিয়াহ'লে এইটো কি হ'ব ধনাত্মক হ'ব, আৰু যদি অযুগ্ম থাকে তেতিয়াহ'লে ঋণাত্মক হয়। এইটো কি হ'ব 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, এইটো হ'ব 16। এইটো 16 হ'ব ইনটু ইয়াতে চোৱা 1/2 এইটো আছে, গতিকে 1ৰ পাৱাৰ যদি 4 হয় 1/2 টু দি পাৱাৰ 4 মানে কিমান 16। তো 16 আৰু 16 কেঞ্চেল যাব, থাকিব 1। এইটো চোৱা চি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয়। বুজি পালানে? তাৰে পিছত চোৱা এইটো 5 নম্বৰ কুৱেশ্যনটো। এইটো উৎপাদকবোৰ কি কি হ'ব উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে। এইটো তুমি ভালদৰে লক্ষ্য কৰা, ইয়াতে যিটো x² মাইনাছ y² আছে এইটো তোমালোকে পাই আহিছা a² মাইনাছ b² মানে কি a প্লাছ b, আৰু ইফালে কি আহিব a মাইনাছ b। তো এইটো ফৰ্মুলা ইয়াতে এপ্লাই কৰিম। তো ইয়াতে কি হ'ব x প্লাছ y, আৰু এইফালে আহিব তোমাৰ কি x মাইনাছ y প্লাছ ইয়াতে আছে কি x প্লাছ y। বুজি পালানে? আমি এইটো এই ফৰ্মত লিখিলোঁ। তো এতিয়া তুমি ইয়াতে চোৱা x প্লাছ yটো কি ল'ব পাৰা, ইয়াৰ পৰা কমন ল'ব পাৰা। ঠিক আছে, x প্লাছ y যদি কমন লোৱা তেতিয়াহ'লে তোমাৰ ইয়াতে থাকিব কি ইয়াতে থাকিব তোমাৰ x মাইনাছ y, আৰু ইয়াতে থাকিব প্লাছ 1। গতিকে এইটো তুমি সজাই পৰাই লিখিলে এইটো হ'ব x প্লাছ y, এইফালে আহিব 1 প্লাছ x মাইনাছ y। এইটো কোনটো অপশ্যনত আছে? এই অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। এইটো চোৱা বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা 6 নম্বৰ কুৱেশ্যনটো তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা, প্ৰমাণো কৰিছা এইটো হয়নে? এইটো কি কৈছে a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n, য'ত তোমাৰ দিয়া আছে m ইজ ইকুৱেল টু n। তো ইয়াতে m ঠাইত n বহাই দিয়া, তো a টু দি পাৱাৰ n হ'ব ডিভাইডেড বাই a টু দি পাৱাৰ n হয়নে? তো এইটো a টু দি পাৱাৰ n a টু দি পাৱাৰ n এইটো 1 টাইম যাব, তো 1/1 মানে কি হয় 1 হয়। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে ছায়েন্স, মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ গোটেইকেইটাৰ কাৰণে কোৰ্চ বনোৱা হৈছে। মিনিমাম ফিজ এটা তোমালোকে কোৰ্চটো লৈ ল'ব পাৰা। 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। যোৱা বছৰ মোৰ চেনেলৰ থ্ৰুৱেদি বহুতে তোমাৰ লেটাৰ মাৰ্কছ পাইছে, গতিকে তোমালোকেও পাবা। তোমালোকক তেনেকৈ 100% গাইড কৰা হ'ব, লগতে প্ৰিপাৰেশ্যনৰ মেটেৰিয়েলছো তোমালোকক প্ৰভাইড কৰা হ'ব। যদি তোমালোকে কোৰ্চটো ল'ব বিচৰা এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। আৰু আজমল ছুপাৰ 40, তাৰপিছত তোমাৰ কোকৰাঝাৰৰ যিটো চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি আছে, তোমালোকে তাতে যদি ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰিব বিচৰা এণ্ট্ৰেন্স এক্সামৰ কাৰণে, তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি কৰিব পাৰিবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপৰ জইন হোৱা, তোমালোকক মেট্ৰিকৰ কাৰণে 100% প্ৰিপাৰেশ্যন মই তোমালোকক কৰাম। ইয়াৰ পিছত চোৱা 7 নম্বৰটো, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়, বহুত ধুনীয়া কুৱেশ্যন হয় এইটো। এতিয়া দিছে কি চোৱা √3 এইটো মাল্টিপ্লাইড বাই 2 মাইনাছ √2, এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা। এইটোতো কি হয় কাৰেক্ট হয়। এইটো যদি তুমি ভাঙি লিখা এইটো এনেকুৱা হ'ব √6। ইয়াতে চোৱা এই √3টো এটা কি হয় অপৰিমেয় হয়, গতিকে গোটেইখিনি অপৰিমেয় সংখ্যাই হ'ব। ঠিক আছে, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। এতিয়া ৰিজনটো কি কৈছে চোৱা, ৰিজনটো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয়, এইটো মিছা কথা। দুটা অপৰিমেয় সংখ্যা যেনেকুৱা ধৰা তোমাৰ √3 এটা অপৰিমেয় সংখ্যা, ইয়াৰ লগত তুমি √5 লোৱা, এতিয়া যদি পূৰণ কৰা তেতিয়াহ'লে এইটো কি হ'ব √15, আৰু √15 এটা কি সংখ্যা অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ হয়। কিন্তু ইয়াতে কৈছে যে সদায় তোমাৰ কি বুলি কৈছে অপৰিমেয় বুলি কৈছে, সদায় নহয়। কেনেকৈ নহয় চোৱা, √3 × √3 এই দুয়োটা তোমাৰ অপৰিমেয় হয়। তো এইটো তোমাৰ যদি পূৰণ কৰা
তেতিয়াহ'লে এইটো তুমি পাবা কিমান 3 হয়নে স্কোয়ার আৰু ৰুট ওভাৰ কেনসেল যাব এই 3 টো কিন্তু কি হয় পৰিমেয় সংখ্যা হয় তাৰ মানে তোমাৰ কি হ'ব ইয়াতে এছাৰশন আৰু ৰিজনটো এছাৰশনটো শুদ্ধ হ'ব কিন্তু ৰিজনটো ভুল হ'ব কোনটো অপচনত আছে এটো সি অপচনত আছে এটো সো এছাৰশন শুদ্ধ হয় ৰিজনটো ভুল হয় সি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা ইয়াতে তো এ নম্বৰ অপশনটো যদি চোৱা √3 আৰু √3 কেনসেল কৰি থাকিব 1/2 আৰু 1/2 এটা কি সংখ্যা পৰিমেয় সংখ্যা তাৰ পিছত বি নম্বৰ যেটো আছে হেতু আছে তোমাৰ √20 ডিভাইডেড বাই √5 √20 ক আমি কি লিখিব পাৰি √5 * √4 ডিভাইডেড বাই √5 লিখিব পাৰি হয়নে তো এটা √5 আৰু √5 কেনসেল যাব থাকিব √4 √4 মানে 2 আৰু 2 এটা পৰিমেয় সংখ্যা গতিকে এটো নহয় আমাৰ লাগে অপৰিমেয় এটো চোৱা এটো আছে তোমাৰ √15 ডিভাইডেড বাই √5 √15 ক আমি লিখিব পাৰি √5 * √3 ডিভাইডেড বাই কি হ'ব √5 √5 আৰু √5 কেনসেল যাব থাকিব √3 তো √3 এটা কি হয় অপৰিমেয় সংখ্যা হয় গতিকে আমাৰ সি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু ডি নম্বৰটো তুমি চাব পাৰা 28 ক আমি কি লিখিব পাৰি √7 * √4 হয়নে আৰু √7 আৰু √7 কেনসেল কৰি থাকিব √4 আৰু √4 মানে হৈছে 2 এটা এটা পৰিমেয় সংখ্যা হয় গতিকে আমাৰ এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো তো ইজি কোৱেশ্চন হয় কোনো অখণ্ড সংখ্যা p ৰ বাবে প্ৰত্যেক অযুগ্ম সংখ্যাৰ ৰূপটো হ'ল অযুগ্ম সংখ্যাত তোমালোকৰ কিতাপত এটো আছে 2m + 1 আছে ইয়াতে যেহেতু সংখ্যাটো p বুলি কৈছে গতিকে এটো কি হ'ব 2p + 1 গতিকে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 10 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ইউক্লিডৰ বিভাজন পৰিমেয়ৰ ওপৰত কোৱেশ্চন দিছে আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকে হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশনতো এই কোৱেশ্চনবোৰ পাবা এতে তুমি প্ৰথমতে তুমি ইয়াৰে গখাও ওলাই ল'ব লাগিব এটো ইউক্লিডৰ বিভাজন পৰিমেয়ৰ সহায়ত এটো 455 আছে 455 এটো হৰণ দিব লাগে তোমাৰ কিমানেৰে 42 ৰে হয়নে এটা যদি তুমি 42 ৰে যদি ডিভাইড কৰা তেতিয়াহলে কেইবাৰ যাব এটো তোমাৰ 10 বাৰ যাব তো এটো থাকিব তোমাৰ 420 হয়নে মাইনাস কৰিলে এটো কিমান আহিব এটা আহিব 5 ইফালে আহিব 3 তাৰ পিছত এটোৰে হৰণ দিব লাগিব আকৌ 42 কেইবাৰ যাব একবাৰ যাব এটা থাকিব 35 এটা থাকিব কিমান 7 আকৌ 7 ৰে 35 ক হৰণ দিয়া এটো যাব কেইবাৰ 5 বাৰ গতিকে এটো আমাৰ হৈ গল গতিকে আমি গখাও কিমান পালো এটো গখাও কিমান হ'ব 7 তেৰসা গখাও পালো আমি কিমান 7 গখাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক বা হাইয়েস্ট কমন ফ্যাক্টৰ এটো কিমান পালো 7 পালো আৰু এই 7 টো তোমাৰ লিখিছে এটো ফৰ্মত ঠিক আছে তাৰ মানে এটো এনেকে লিখিছে সো 42m - 119 ইজ ইকুয়াল টু কি হ'ব 7 যেহেতু আমাৰ গখাও এই ৰূপত লিখিছে ইয়াৰ পৰা আমি m ৰ ভ্যালুটো লাব লাগে তো কিমান হ'ব সো এটো 42m ইজ ইকুয়াল টু এইটো -119 আছে এটো হিফালে গলে কি হৈ যাব প্লাস হৈ যাব তো এটো হিফালে গলে প্লাস হলে এটো কিমান পাবা 126 পাবা হয়নে তো এটো 42 আচ্ছা ডাইরেক্টলি m ইজ ইকুয়াল টু কিমান হ'ব 126 বাই কি হ'ব 42 এটো তোমাৰ কেইবাৰ যাব এটো 2 3 গুণ 6 তিনিবাৰ যাব এটো কি হ'ব 3 হ'ব ইয়াৰে आंसर এটো বি অপশনত আছে গতিকে বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰে পিছত 11 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা তোমালোকে পঢ়িয়া হিসা যে কোনো সংখ্যাৰ আৰ্হি যদি 2m * 5 টু দি পাৱাৰ n আৰ্হি থাকে তেতিয়াহলে হেতু তোমাৰ কি হয় সাৱধি সংখ্যা হয় তেটো তো এটো ফৰ্মতে আছে হয়নে এটো চোৱা এতে m ৰ ভ্যালু কি হৈ আছে 5 হৈ আছে আৰু n ৰ ভ্যালু 2 হৈ আছে গতিকে এই তলৰখিনি চাও ওপৰৰখিনি চাব নালাগে তো তলত যিখিনি আছে হেতু তো তোমাৰ সেই ফৰ্মত আছে গতিকে এটো কি হ'ব এটা সাৱধি সংখ্যা হ'ব অৰ্থাৎ টাৰ্মিনেটেড ৰেশনাল নাম্বাৰ হ'ব আৰু যদি সাৱধি হয় তেতিয়াহলে হেতু কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব তাৰ মানে এটো 1 নম্বৰ আৰু 3 নম্বৰটো কি হ'ব কারেক্ট হ'ব 1 আৰু 3 এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এ নম্বৰৰ কি ওলাব লাগে গখাও ওলাব লাগে সো গখাও মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে কি আটাইতকৈ ডাঙৰ হয়নে আটাইতকৈ ডাঙৰ তোমাৰ কি কমন আছে তুমি হেতু চোৱা ঠিক আছে এতে কমন কি আছে চোৱা এতে কমন আছে তোমাৰ এটো আছে তোমাৰ 5 স্কয়াৰ ইফালে আছে 5 কিউব গতিকে ইয়াতে কমন আছে কি 5 স্কয়াৰ কমন আছে মানে এটা আছে দুটা এটা আছে তিনিটা গতিকে দুটা তো কমন থাকিবই আৰু এফালে চোৱা এফালে আছে 7 স্কয়াৰ ইফালে আছে 7 তো ইয়াত আছে দুটা এটা আছে গতিকে এটা 7 কি আছে কমন আছে বাকি 11 কমন নাই 2 কমন নাই
গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 5 স্কোয়ার ইন্টু 7 এইটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তার পিছত চোৱা আমাৰ এই নাম্বাৰটোৰ কি ওলাব লাগে লসাগু অৰ্থাৎ এলসিএম ওলাব লাগে এলসিএম মানে কি যিকেইটা কমন আছে হিকেটাও আহিব যিকেইটা কমন নাই হিকেটাও আহিব ঠিক আছে আৰু সৰ্বোচ্চ পাৱাৰ তুমি লৈ লোৱা এটা সব 3 স্কয়ার আছে ইয়াতে আছে কিউব গতিকে তোমাৰ কি আহিব 3 কিউব আহিব কাৰণ এই দুটাৰ মাজত এইটো ডাঙৰ হয় সেই কাৰণে এইটো আহিল ঠিক আছে তার পিছত চোৱা এটা আছে 7 এটা আছে 7 স্কয়ার গতিকে এইটো আহিব তোমাৰ কি এইটো 7 স্কয়ারও আহিব ঠিক আছে তার পিছত তোমাৰ এতে আৰু কি আছে না এইটো 2 আছে ইনটু 2 হ'ব আৰু ইফালে আছে কি 5 ইনটু কি হ'ব 5 হ'ব তো এইটো হ'ব আমাৰ आंसर এইটো কোনটো অপশনত আছে 2 5 3 কিউব 7 স্কয়ার এইটো ডি অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰে পিছত কোৱেশ্চনটো চোৱা এইটো কিন্তু বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় আৰু ইন্টেলেকচুৱেল কোৱেশ্চন হয় অলপমান তুমি ধ্যান দিলে পাৰিবা এতে কি আছে চোৱা x টু দি পাৱাৰ 3n - 4 - x - 12 রাশিটোৱে লেখটো তোমাৰ কি কৰে দুটা বিন্দুত ছেদ কৰে এটা চোৱা দুটা বিন্দুত কোনবোৰ বহুপদে তোমাৰ ছেদ কৰে যিবোৰ তোমাৰ দ্বিঘাত বহুপদৰ আৰ্হি কি আছিল ax² + bx + c অৰ্থাৎ ইয়াৰে পাৱাৰটো কিমান হ'ব লাগিব 2 হ'ব লাগিব তো এই যেটো নাম্বাৰ আছে এই নাম্বাৰৰ পৰা তুমি পাৱাৰটো বনাব লাগিব কিমান 2 গতিকে এটো চোৱা 3n - 4 = হ'ব লাগিব কিমান 2 হ'ব লাগিব 2 গতিকে এটো কিমান হ'ব এটো 3n = দিয়া এটো মাইনাস আছে হিফালে নিয়া এটো কি হ'ব 6 হ'ব গতিকে এটো তোমাৰ কি হ'ব ইয়াৰ পৰা n = কি হ'ব 6/3 অৰ্থাৎ এটো হ'ব 2 অর্থাৎ n এর ভ্যালু ইয়াতে কি হবো 2 হবো এটা স্যার ডি নম্বর অপশনত আছে গতিকে ডি নম্বর অপশনটো কি হবো কারেক্ট आंसर হবো ইয়াৰে পিছত চোৱা আৰু কি কৈছে তলৰ কোণটো 3y³ - 16y - 8 এর এটা শূন্য হয় আচ্ছা এটা আমি px বুলি ধৰিলো না py বুলি ধৰিলো কাৰণ এটো y আছে এটা আমি এই ভ্যালু কেইটা বহাই চাও ঠিক আছে প্ৰথমতে কি বহোৱা -2 বহোৱা যত y আছে তাতে আমি -2 বহাম গতিকে এটো কিমান আহিব 3 * -2³ - 16 * -2 কি হ'ব -8 হ'ব এটো তোমাৰ কিমান আহিব চোৱা তোমালোকক আগতেও কৈছো যদি ঋণাত্মক সংখ্যাৰ পাৱাৰ যদি যুগ্ম হয় তেতিয়া হলে হেতু পজিটিভ হয় আৰু যদি অযুগ্ম হয় তেতিয়া হলে হেতু তোমাৰ কি হ'ব নেগেটিভ হ'ব এটা সব -2³ পাৱাৰ 3 আছে 3 টো অযুগ্ম হ'ব গতিকে এটো নেগেটিভ আহিব আৰু 2³ মানে হৈছে 8 আৰু 8 * 3 মানে কিমান হ'ব 8 3 = 24 হয়নে আৰু এতে কি আহিব মাইনাস আহিব আৰু এইফালে কি আহিব সো এটো মাইনাস আছে এটো মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো হ'ব তোমাৰ কিমান 32 আৰু ইফালে আহিব তোমাৰ কিমান -8 গতিকে এটো তোমাৰ কিমান হ'ব -24 আৰু আছে -8 মানে হ'ব তোমাৰ -32 আৰু +32 তো এটো কিমান পালো 0 পালো অর্থাৎ তোমার এটো যেটো -2 আছে হেতু তোমার এই বহুপদৰ এটা কি হ'ব শূন্য হ'ব যেহেতু আবার কি ওলাইছে 0 ওলাইছে গতিকে এটোৰ শুদ্ধ উত্তৰ কি হ'ব এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত 1 আৰু -2 শূন্য বিশিষ্ট বহুপদটো সব শূন্যৰ পৰা বহুপদ নিৰ্ণয়ৰ এটা সূত্ৰ আছে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকক মই কৈ আছো 100% তোমালোকে কিন্তু এনেকুৱা অংক পাবাই তোমালোকে মেট্ৰিকতো পাবা প্ৰি বোৰ্ড এক্সামিনেশনতো পাবা ঠিক আছে আৰু তোমালোকৰ লাষ্ট ইয়াৰৰ যেটো তোমালোকৰ 10ৰ হল অসমৰ ভিতৰত আটাইতকৈ বেসিক কোৱেশ্চন পেপাৰ মই সলিউশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাব পাৰা সেই কাৰণে মই গম পাও যে হোৱাট টাইপ অফ কোৱেশ্চনস আহি থাকে ঠিক আছে তো এতে চোৱা এতে তুমি শূন্যৰ পৰা বহুপদ নিৰ্ণয় কৰাৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো কি হয় x² - alpha + beta * x plus কি হয় alpha * beta এটা এটা ফৰ্মুলা হয় যত আলফা আৰু বিটা হৈছে বহুপদৰ শূন্য গতিকে ইয়াতে চোৱা x² মাইনাস এটা আলফাৰ ভ্যালু আছে 1 আৰু বিটাৰ ভ্যালু আছে -2 গতিকে প্লাসে মাইনাসে মাইনাস হ'ব আৰু ইফালে আহিব তোমাৰ কি x এটো হ'ব আলফাৰ ভ্যালু আছে 1 আৰু বিটাৰ ভ্যালু আছে -2 গতিকে 1 * -2 মানে -2 গতিকে এটো হ'ব -2 এটো x² 1 ৰ পৰা 2 হলে -1 আৰু মাইনাসে মাইনাসে হ'ব প্লাস আৰু 1 * x মানে x আৰু ইফালে আহিব -2 গতিকে এটো x² + x - 2 হ'ব শুদ্ধ উত্তৰ x² + x এটো চা বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকে পাবা এটা হাফ ইয়াৰলিটো পাবা বহুত ইম্পৰ্টেন্ট হয় আৰু ইজিও হয় তোমালোকে মনোযোগ দিয়া
ইয়াতে চোৱা কি কৈছে এইটোৰ বহুপদৰ শূন্য দুটাৰ সমষ্টি চোৱা শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইজ ইকুৱেল টু কি আছিল -b/a আৰু এইটোৰ ভ্যালু দিয়া আছে কিমান 3 এইটোৰ ভ্যালু দিয়া আছে 3 হয়নে এটা তুমি লক্ষ্য কৰা ইয়াতে b ঠাইত কি আছে -k আছে গতিকে মাইনাসে মাইনাসে প্লাস হ'ব k আৰু a এর ভ্যালুটো কিমান হৈ আছে 3 হৈ আছে গতিকে k/3 ইজ ইকুৱেল টু 3 গতিকে ইয়াৰ পৰা k ইজ ইকুৱেল টু কি হ'ব 3 3 জার কি হ'ব 9 k এর ভ্যালু কিমান পালো 9 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত এটো 18 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে x² + x - 20 বহুপদটোৰ লেখ এটা উপৰমুখে খোলা আৰু তলৰমুখে খোলা অধিবৃত্ত উপৰমুখে খোলা বা তলৰমুখে খোলা অধিবৃত্ত দুইটা বুলি কৈছে আৰু -2x² + x বহুপদটোৰ লেখ তলমুখে খোলা কি হ'ব অধিবৃত্ত হ'ব এটা তুমি লক্ষ্য কৰা যদি a এর ভ্যালু যদি গ্রেটার দেন 0 হয় তেতিয়াহলে এটো উপৰ ফালে হয় আৰু যদি a টো লেস দেন 0 হয় তেতিয়াহলে এটো কি হয় তল ফালে যায় এটা তুমি লক্ষ্য কৰা ইয়াতে a এর ভ্যালু ইয়াতে কি হৈ আছে 1 হৈ আছে আৰু 1 টো কি হৈছে পজিটিভ হৈ আছে গতিকে এটো উপৰ ফালে খোলা বা তলৰ ফালে খোলা কৈছে গতিকে এটো কি হ'ব কারেক্ট হ'ব ইয়াতে যেটো a এর ভ্যালু আছে এটো তোমাৰ কি আছে মাইনাস আছে এটো সব লেস আচ্ছা এটো লেস দেন 0 মানে কি 0 তকৈ সৰু হলে কি হ'ব নেগেটিভ হ'ব ইয়াটো নেগেটিভ হৈ আছে তো নেগেটিভ হলে তোমাৰ কোন ফালে যাব তল ফালে যাব গতিকে তোমাৰ এইটো কি হ'ব কারেক্ট হ'ব গতিকে এর দুইটা কারেক্ট হ'ব 1 আৰু 2 দুইটা সত্য বুজি পালানে তাৰ পিছত কোৱেশ্চনটো চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় x² + 3x + 2 বহুপদটোৰ দুটা শূন্য আছে এটো কারেক্ট হয় কাৰণ এটো চোৱা x² + 3x + 2 এটো তোমাৰ দ্বিঘাত বহুপদ হয় ax² + bx + c এটো আৰহিৰ হয় আৰু দ্বিঘাত বহুপদৰ ম্যাক্সিমাম শূন্য থাকে কেইটা দুটা আৰু মনত ৰাখিবা যদি ত্ৰিঘাত বহুপদ হয় ax³ + bx² + cx + d তেতিয়াহলে তোমাৰ তিনিটা শূন্য থাকে চতুৰ্থ ঘাতৰ সমীকৰণ হলে চাৰিটা শূন্য থাকে পঞ্চঘাতৰ সমীকৰণ হলে পাঁচটা শূন্য থাকে মনত ৰাখিবা ঠিক আছে আৰু যদি ঘাত 1 হয় তেতিয়াহলে এটা শূন্য থাকিব তো ইয়াতে পাৱাৰ আছে 2 গতিকে দুটা শূন্য থাকিব এটো আমাৰ কি হয় কারেক্ট হয় আৰু কিহৰ কাৰণে দুটা শূন্য থাকে এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক দুটা শূন্য থাকিব পাৰে এটো কি হয় কারেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চা কি কৈছে যদি 3x² + 8x + k বহুপদৰ এটা শূন্যাংশৰ প্ৰতিক্ৰম হয় তেন্তে k এর মান কিমান হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চনটো যোৱা বছৰ প্ৰত্যেকটো জিলাতে আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে এটো প্ৰিবোৰ্ডতো আহিছে লগতে হাফ ইয়াৰলিতো আহিছে যিকে নহওক এতে চোৱা এটা শূন্য ধৰি লৈছো আমি শূন্য এটা আলফা তেতিয়া হলে আনটো শূন্য কি হ'ব চোৱা এটা কি কৈছে এটা আনটোৰ প্ৰতিক্ৰম মানে কি হ'ব এটো 1/α হ'ব হয়নে আৰু এই দুটাৰ যেটো গুণফল শূন্য দুটাৰ গুণফল তোমাৰ কি হয় c/a হয় এতিয়া চোৱাতে আলফা আৰু আলফা কেনসেল যাব এটা থাকিব 1 আৰু ইফালে c এর ভ্যালু কি আছে c এর ভ্যালু আছে k আৰু a এর ভ্যালু কিমান আছে a এর ভ্যালু আছে 3 গতিকে এর পৰা এটো ক্রস মাল্টিপ্লিকেশন কৰা k * 1 মানে k 1 * 3 মানে 3 অর্থাৎ k এর ভ্যালু কি হ'ব 3 হ'ব এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা তলৰ কোনটো শুদ্ধ এতে সকলোবোৰ বৰ্গই সদৃশ মানে দেখাত একে চোৱা বৰ্গ এটা দেখাত এনেকুৱা হয় এটো যদি আমি সৰুকৈ আঁকো তথাপিতো দেখাত একে হ'ব না গতিকে এটো আমাৰ কি হয় কারেক্ট হয় মনত ৰাখিবা সদৃশ মানে দেখাত একে সাইজৰ কোনো ম্যাটাৰ নকৰে আৰু যদি সৰ্বসম বুলি কয় তেতিয়াহলে তোমাৰ দেখাত একে হ'ব লাগিব লগতে সাইডবোৰ একে হ'ব লাগিব তেতিয়াহলে হে কি বুলি ক'ব এটো সৰ্বসম বুলি ক'ব তেতে সকলোবোৰ বৰ্গ দেখাত একে মানে সদৃশ এটো কারেক্ট হয় সকলোবোৰ বৃত্ত সদৃশ নহয় বুলি কৈছে সকলোবোৰ বৃত্তটো তোমাৰ কি হয় সদৃশ হয় এটো দেখাত একে হয় তো সদৃশ হয় কিন্তু নহয় বুলি কৈছে তো এটো ইনকারেক্ট হয় সকলোবোৰ ৰম্বাস সদৃশ এটো ৰম্বাস মানে কি হেতু তোমাৰ শেপ বেলেগ হ'ব পাৰে যদি শেপ বেলেগ হয় তেতিয়াহলে তো সদৃশ নহব না কিন্তু ৰম্বাসটো হ'ব পাৰে তো এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব আৰু সমদ্বিবাহু ত্ৰিভুজবোৰ সদৃশ হ'ব নহয় কাৰণ সমদ্বিবাহু ত্ৰিভুজবোৰ দুটা বাহু সমান থাকে তো ধৰি লওক মই লিখিছো এটো বাহু আৰু এটো বাহু সমান ঠিক আছে আৰু এটা মই ত্ৰিভুজ আঁকিছো এটো এনেকুৱা তো ইয়াৰে এটো বাহু আৰু এটো বাহু কি বুলি কৈছো সমান বুলি কৈছো তেতিয়াহলে এটো আৰু এটো দেখাত একে হল নেকি এটো তো একে নহয় বা তুমি এনেকৈ আঁকিব পাৰা এটো চোৱা এটো তোমাৰ এই বাহু আৰু এই বাহু সমান হ'ব পাৰে
এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ল কিন্তু দেখাত একে নহয় গতিকে এইটো কি নহ'ব সদৃশ নহ'ব অৰ্থাৎ এইটো ভুল হ'ব অৰ্থাৎ আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 22 নম্বৰ কুৱেশ্যনটো চোৱা সমসংখ্যক বাহু দুটাৰ বহুভুজৰ সদৃশতা ত্ৰিভুজৰ বাদে কোনটো আমি মানিব লাগে চোৱা দুয়োটা বহুভুজৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব এইটো কাৰেক্ট হয় সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান হ'ব লাগিব এটা কথা লক্ষ্য কৰা যদি বাহুবোৰৰ কোণবোৰ যদি সমান হয় অনুৰূপ কোণবোৰ সমান হ'লে ডেফিনেটলি সিহঁতৰ বাহুবোৰ সমান হ'বই হ'ব এইটো 100% আকৌ যদি অনুৰূপ বাহুবোৰৰ অনুপাত যদি সমান হয় তেতিয়াহ'লে তাৰ কোণবোৰো কি হ'ব সমান হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ যিকোনো এটা চৰ্তই আমাৰ কাৰণে প্ৰযোজ্য বা এটা চৰ্তই আমাৰ কাৰণে যথেষ্ট যাৰ ফলত আমি এটা সদৃশ হয় নে নহয় সেইটো আমি কি কৰিব পাৰোঁ ক'ব পাৰোঁ বা ফাইণ্ড আউট কৰিব পাৰোঁ ইয়াত কি হ'ব যিকোনো এটা উক্তিয়ে পৰ্যাপ্ত এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এটা আমাৰ এটা ডায়েগ্ৰাম দি আছে তুমি লক্ষ্য কৰা এল এম আৰু এন তিনিওটা পৰস্পৰ কি হয় পেৰেলেল হয় তেতিয়াহ'লে কি কৈছে তলৰ কোনটো সত্য যদি পেৰেলেল হয় তোমালোকৰ যিটো মৌলিক উপপাদ্য আছে সেইটো মতে থেলছৰ যিটো মৌলিক উপপাদ্য আছে সেইটো মতে কি হ'ব এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট অৰ্থাৎ এ বি বাই কি হ'ব বি চি ইজ ইকুৱেল টু কি হ'ব এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট সমান হ'ব অৰ্থাৎ এ অ' বাই কি হ'ব এইটো অ' এফ হ'ব হয়নে আকৌ তোমাৰ কি হ'ব এ বি বাই বি চি তোমাৰ কি হ'ব এইটোৰ লগত এইটো সমান হ'ব যিহেতু তোমাৰ এইটো পেৰেলেল আছে গতিকে এইটো হ'ব তোমাৰ কি ডি ই বাই ই এফ হ'ব বুজি পালানে তো এইটো তোমাৰ কি হ'ব শুদ্ধ হ'ব এইটো স্যাৰ ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে ডি ই পেৰেলেল বি চি এইটো আৰু এইটো তোমাৰ কি হয় পেৰেলেল হয় এ ডিৰ মান দিয়া আছে এক্স বি ডিৰ মান দিয়া আছে তোমাৰ x-2 আৰু এ ইৰ মান দিয়া আছে x+2 আৰু ই চিৰ মান দিয়া আছে তোমাৰ x-1 তেতিয়াহ'লে এক্সৰ ভেলু কি হ'ব চোৱা এইটো আৰু এইটো পেৰেলেল আছে গতিকে ইহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব অৰ্থাৎ কি হ'ব এ ডি বাই বি ডি ইজ ইকুৱেল টু কি হ'ব এ ই বাই ই চি ভেলু পুট কৰা এ ডিৰ ভেলু আছে এক্স বি ডিৰ ভেলু আছে x-2 ইজ ইকুৱেল টু এ ইৰ ভেলু আছে কি x+2 আৰু ই চিৰ ভেলু আছে কিমান x-1 হয়নে এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে কি হ'ব x² - x হ'ব এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে কি হ'ব x² + 2x এইটো হ'ব -2x এইটো হ'ব -4 হয়নে গতিকে এইফালে চোৱা এই x² আৰু x² তোমাৰ কি যাব কেনসেল যাব হয়নে আৰু এইটো +2x এইটো কেনসেল যাব গতিকে ইয়াতে ৰল -x ইজ ইকুৱেল টু কি ৰল -4 মাইনাছ কেনসেল যাব এটা থাকিব x ইজ ইকুৱেল টু কি হ'ব 4 হ'ব ইয়াতে x ৰ ভ্যালু 4 হ'ব এইটো c ৰ ভ্যালুটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব 25 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে চোৱা পি এ পেৰেলেল টু এ বি পি কিউ ক'ত গ'লে এইটো পি নাই এইটো অ' হ'ব এইটো পি অ' পেৰেলেল টু অ' বি তাৰপিছত কিউ আৰ এইটো কিউ হ'ব এইটো আৰু এইটো বি ডিৰ লগত কি আছে পেৰেলেল আছে এ পিৰ ভেলু দিয়া আছে চোৱা এ পিৰ ভেলু দিয়া আছে তোমাৰ x+3 তাৰপিছত চি পিৰ ভেলু দিয়া আছে x+4 এইটো x+4 চি আৰৰ ভেলু দিয়া আছে x-5 আৰু ডি আৰৰ ভেলু দিয়া আছে x+2 তেতিয়াহ'লে এক্সৰ ভেলু কি হ'ব এইটো লক্ষ্য কৰা একেবাৰে চিম্পল হয় এইটোৰ লগত এইটো তোমাৰ কি হ'ব পেৰেলেল হ'ব গতিকে আমি ইয়াতে কি লিখিব পাৰি এ পি ডিভাইডেড বাই চি পি ইজ ইকুৱেল টু কি হ'ব ডি আৰ ডিভাইডেড বাই কি হ'ব চি আৰ এইটো ভেলু পুট কৰা ভেলু পুট কৰিলে এনসাৰ আহি যাব এ পিৰ ভেলু আছে তোমাৰ x+3 চি পিৰ ভেলু আছে x+4 ইজ ইকুৱেল টু ডি আৰৰ ভেলু আছে x+2 আৰু চি আৰৰ ভেলু আছে কিমান x-5 এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে এইটো আহিব x² - 5x + 3x - 15 ইজ ইকুৱেল টু এইটোৰ লগত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা কি আহিব x² + 2x এটা আহিব +4x + 8 হয়নে এটা এইটো x² আৰু x² কি যাব কেনসেল যাব ইয়াতে তোমাৰ থাকিব এইটো 3টাৰ পৰা 5টা গ'লে থাকে -2x হয়নে ইজ ইকুৱেল টু এইফালে আছে তোমাৰ 6x + 8 আৰু এই -2 সিফালে গ'লে পজিটিভ হ'ব তো +15
আৰু এইটো যদি ইফালে আহি যায় এইটো ইফালে আহি গ'লে তোমাৰ কি হ'ব মাইনাছ হ'ব গতিকে এইটো হ'ব মাইনাছ কি হ'ব 8x ইজ ইকুৱেল টু আৰু ইফালে আহিব তোমাৰ কিমান 23 গতিকে x ইজ ইকুৱেল টু কি হ'ব এইটো তোমাৰ মাইনাছ 23 বাই কি হ'ব 8 x ৰ ভ্যালু হ'ব মাইনাছ 23 বাই 8 এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ মই তোমালোকক আকৌ মনত পেলাই দিছোঁ আজমল সুপাৰ 40 তাৰে পিছত তোমালোকে যদি চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰত যদি এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচৰা মোৰ চেনেলত যদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা এইটো নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে সকলো ষ্টাডি মেটেৰিয়েল পাই যাবা আৰু তোমালোকৰ কাৰণে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছৰ কাৰণে কোৰ্স বনোৱা হৈছে তোমালোকে মিনিমাম ফিছত তোমালোকে কোৰ্সটো বাই কৰিব পাৰিবা তোমালোকক 100% গাইডেন্স কৰা হ'ব যাতে তোমালোকে প্ৰত্যেকটো সাবজেক্টতে লেটাৰ মাৰ্কস পোৱা আৰু ইয়াতে তোমালোকে কন্টাক্ট কৰিবা তো কন্টাক্ট কৰিলে তোমালোকে কোৰ্সটো বাই কৰিব পাৰিবা এতিয়া চোৱা এই লং কোৱেশ্চন যিবোৰ আছে সেই লং কোৱেশ্চনবোৰ সলিউশন আছে তোমালোকৰ যদি লাগে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে নহলে হোৱাটছআপত মোক মেছেজ দিবা তোমালোকক মই সলিউশনখিনি দি দিম একেবাৰে ইজি হয় সব ফ্যাক্টৰাইজ কৰিবলৈ দিছে এটো 6x² + 5x - 6 এটো কেনেকৈ মিড টাৰ্ম ফ্যাক্টৰাইজেশন কৰা মিড টাৰ্ম ফ্যাক্টৰাইজেশন কৰিলে a6 ক a6 ৰে মাল্টিপ্লাই কৰিব লাগিব তো এটো হ'ব কিমান 36 আৰু এই 36 ক তুমি এনেকৈ ভাঙিব লাগিব যাতে তোমাৰ প্লাস বা মাইনাস কৰিলে কিমান হয় 5 হয় ঠিক আছে তো এটো তুমি কেনেকৈ কৰিবা এটো কৰিব পাৰা 9 * 4 হয়নে 9 4 যা কিমান 36 হয় গতিকে এটো তুমি লিখিব পাৰিবা 6x² plus 9x minus 4x minus 6 এতে ইয়াৰ পৰা 3x কমন লোৱা হয়নে 3x যদি তুমি ইয়াৰ পৰা কমন লোৱা তেতিয়া হলে ইয়াতে থাকিব কি 2x plus কি থাকিব 3 থাকিব ইফালৰ পৰা -2 যদি কমন লোৱা ইয়াতে থাকিব তোমাৰ কি 2x ইফালে থাকিব প্লাস কি 3 হয়নে এটো আৰু এটো তো কমন আছে গতিকে এটো তোমাৰ 2x + 3 কমন আহিব আৰু ইফালে থাকিব কিমান 3x - 2 এটো आंसर হয় সো 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহিছে তাৰ পিছত এই কোৱেশ্চনটো একেবাৰে ইজি হয় এটো প্ৰথমতে ফ্যাক্টৰাইজ কৰি এটো তুমি ডিভাইড কৰিব লাগিব ঠিক আছে এৰ পিছত চোৱা ইয়াতে যিবোৰ তোমাৰ কোৱেশ্চনছ আছে গোটেই এটা কোৱেশ্চনছ তোমালোকৰ যদি সমাধান লাগে তোমালোকে হোৱাটছআপত মেছেজ কৰিবা তোমালোকে পাই যাবা 34 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব পাৰে এটো চোৱা 4 মাৰ্কৰ কোৱেশ্চন হয় ঠিক আছে এটা চোৱা CD প্যাৰালেল LA এই যেটো আমাৰ CD আছে হেতু L এর লগত কি আছে প্যারালাল আছে চাবা দেই CD এটা চোৱা CD প্যারালাল কি আছে LA আছে গতিকে এই যেটো লাইন আছে এই লাইনটো এটোৰ লগত প্যারালাল বুলি কৈছে গতিকে ইয়াৰ পৰা কি হ'ব এটোৰ ৰেশিও আৰু এটোৰ ৰেশিও অৰ্থাৎ তোমাৰ কি হ'ব AD/DB ইজ ইকুয়াল টু কি হ'ব এইখিনি আৰু এইখিনি হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ কি এটো হ'ব BC বাই কি হ'ব CL এটো BC বাই CL হল তাৰ পিছত কি কৈছে DE মানে এইখিনি এটোৰ লগত প্যারালাল হয় তেতিয়া হলে ইয়াৰ পৰা আমি কি এটো এক নম্বৰ দিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰি ইয়াৰ পৰা লিখিব পাৰি AD/DB এটো তো সেম থাকিব ইজ ইকুয়াল টু এফালে তোমাৰ কি আহিব BE ডিভাইডেড বাই কি আহিব EC এটো দিয়া 2 নম্বৰ এতে চোৱা এটোৰ ভ্যালু আৰু এটোৰ ভ্যালু দুটা ইকুয়াল পাইছো গতিকে এৰ পৰা আমি কি পাম 1 and 2 এক আৰু 2 ৰ পৰা আমি কি পাম এক আৰু 2 ৰ পৰা পাম BC বাই CL ইজ ইকুয়াল টু কি হ'ব BE বাই CE এটা ভ্যালু পুট কৰিলে আমাৰ ভ্যালু আহি যাব CL ৰ ভ্যালু আহি যাব সো BC ৰ ভ্যালু কিমান দি আছে BC ৰ ভ্যালু BC এটা BC সো এটো আছে 4 এটো আছে 2 তো টোটাল কিমান হল 6 CL ৰ ভ্যালু আমি ফাইন্ড আউট কৰিব লাগে BE এটো সব BE ৰ ভ্যালু আছে তোমাৰ কিমান 4 আৰু CE ৰ ভ্যালু আছে কিমান 2 হয়নে গতিকে ইফালে হ'ব তোমাৰ 6 বাই CL ইজ ইকুয়াল টু এটো ক্যান্সেল কৰিলে যাব 2 বাৰ গতিকে CL ইজ ইকুয়াল টু কিমান হ'ব এটো ক্রস মাল্টিপ্লিকেশন কৰিলে এটো 2CL ইজ ইকুয়াল টু 6 অৰ্থাৎ CL ইজ ইকুয়াল টু কি হ'ব 6/2 মানে হ'ব 3 অর্থাৎ এই CL এর যেটো ভ্যালু হবো হেতু কি হবো 3 সেন্টিমিটার হবো এটো আমার কি হয় आंसर হয় বুঝি গলানে সয় একেবারে ইজি হয় তোমালোক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকক আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।